নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব দন্ত ধ ফ ভ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত ভাগ্য পিতা ধৰ্ম গুৰুজনৰ পৰা কিমান সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে দেখুৱাই দিছো আপোনালোকৰ ৰাশিৰ অধিপতি বৃহস্পতি ইয়াতে এটা মিত্ৰ ৰাশিস্থ হয় অগ্নিতত্ত্বৰ ঘৰত এটা কাৰক ঘৰত আছে সো এইখিনি সময়ছোৱাত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্টখিনি মজবুত থাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত কিবা অসুবিধা হলেও প্ৰব্লেম হলেও আপোনালোকে ইয়াৰ পৰা সোনকালে ৰিকভাৰ কৰিব পাৰিব আপোনালোকৰ ৰোগৰ স্থানৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো আপোনালোকৰ ইয়াতে চতুৰ্থ ঘৰত আছে তুংগী হৈ আছে ইয়াতে এটা মজবুত স্থিতিত আছে আৰু শুক্ৰ গ্ৰহটো পজিটিভ অৱস্থাত আছে যদিহে আপোনালোকৰ জন্মকুণ্ডলীত শুক্ৰ গ্ৰহটো খুব পীড়িত অৱস্থাত আছে তেতিয়াহ'লে কিছুমান বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব যেনেকুৱা ধৰি লওক দুৰ্বল দৃষ্টি চকুৰ ছালৰ উজ্জ্বলতা কমি যোৱা ৰক্তহীনতা কেটাৰেক্ট হৈছে কিডনী ষ্টোন হৈছে বা জননেন্দ্ৰিয় সম্বন্ধীয় কিবা বেমাৰ হৈছে এইবিলাক ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে সাৱধান হ'ব লাগিব এতিয়া মই দেখুৱাই দিছো আপোনালোকৰ ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ধন উপাৰ্জনৰ ঘৰৰ অধিপতি শুক্ৰ গ্ৰহটো আপোনালোকৰ ৰাশিৰ অধিপতিৰ বৃহস্পতিৰ ইয়াতে দৃষ্টিও আছে সো যথেষ্টখিনি ইনকাম বৃদ্ধি কৰিব পাৰিব কিন্তু শুক্ৰ গ্ৰহটো বৰ্তমান আপোনালোকৰ চতুৰ্থ ঘৰত যিহেতু আছে আপোনালোকে এইখিনি সময়ছোৱাত যদি মাটি বাৰী ৰিলেটেড যদি কিবা ব্যৱসায় কৰি আছে যদি আপোনালোকৰ কাৰুকাৰ্য ৰিলেটেড যিবিলাক ফাইন আৰ্টছ হয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰ বা কলাকাৰ ফেশ্বন ইণ্ডাষ্ট্ৰি শৃংগাৰ কসমেটিক ইলেক্ট্ৰনিক্স বস্তু যান বাহন মদ ইন্টাৰনেট নাচ গান বস্ত্ৰ হোটেল টুৰিষ্ট ট্ৰেভেল সৌন্দৰ্য কলা হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে অধিক শুভফল পাব পাৰিব ইয়াতে মই দেখুৱাই দিছো ধনস্থানৰ অধিপতি শনি গ্ৰহটো ইয়াৰ পৰা দ্বিতীয় স্থ হৈ আছে এইটো এটা ভালে স্থিতি কিন্তু শনি গ্ৰহটো সপ্তম দৃষ্টি যিহেতু ভাগ্যৰ স্থানত আছে এইখিনি সময়ছোৱাত ভাগ্যৰ ফালৰ পৰা বিড়ম্বনা হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে নিজে যিটো কাম কৰি আছে সেইটো ক্ষেত্ৰত মনোযোগ অধিক দিব লাগিব অন্যথা আপোনালোকৰ অলপৰ কাৰণে মিছ হৈ যাব পাৰে অলপৰ কাৰণে অপৰচুনিটি মিছ হৈ যাব পাৰে শনি গ্ৰহটোৰ ইয়াৰ পৰা তৃতীয় দৃষ্টি বুদ্ধি স্থানতো আছে মংগলৰ সৈতে যুতি বনাই আছে এইখিনি সময়ছোৱাত যথেষ্টখিনি কষ্টও কৰিব পাৰিব এইখিনি সময়ছোৱাত কষ্ট কৰাৰ ক্ষেত্ৰত প্ৰব্লেম নাই কিন্তু আপোনালোকে মেইনলি সাৱধান হ'ব লাগিব যে আপোনালোকে ডিসিপ্লিন মেইনটেইন কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ধন সঞ্চয়ৰ ক্ষেত্ৰত ভাল হ'ব ধন সঞ্চয়ৰ ক্ষেত্ৰত উপাৰ্জনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব গোটেইখিনি কৈ দিলো এতিয়া দেখুৱাই দিছো আপোনালোকক চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব কৰ্মস্থানত কেতুৰ স্থিতি আছে আপুনি যদি গুপ্ত বিভাগ এষ্ট্ৰলজি বা ধাৰ্মিক কৰ্মী ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে ভাল কিন্তু বাকীবিলাক ক্ষেত্ৰত সাপোজ আৰু লগতে দুটামান কৈছো যোগা মেডিটেশ্যন তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত ভাল আৰু যদি ইয়াৰে বাহিৰত কিবা যদি কৰি আছে তেতিয়াহ'লে বুধৰ ৰিলেটেড ক্ষেত্ৰত জড়িত হ'ব পাৰিলেও ভাল কাৰণ বুধ গ্ৰহটো আপোনালোকৰ ইয়াতে আছে বক্ৰী হৈ পেলাই 10 তাৰিখে বুধ গ্ৰহটো আকৌ ইয়াতে আহিব ইয়াৰ পৰা কৰ্মস্থানৰ দৃষ্টি দিব টিচিং লাইনত বেংকিং সেক্টৰ কম্পিউটাৰ ৰিলেটেড কাম এইবিলাক ক্ষেত্ৰত খুবেই ভাল আপোনালোকে যদি এইখিনি সময়ছোৱাত শিক্ষকতা বা জ্যোতিষ বা লিখক পত্ৰকাৰিতা কিতাপ কাগজৰ ব্যৱসায় একাউন্টেন্ট কম্পিউটাৰ ৰিলেটেড কাম এডিটৰ ভ্ৰমণ এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো এইখিনি সময়ছোৱা ভাল আপোনালোকে কেৱল অলপ কষ্ট কৰিব লাগিব কৰ্মস্থানত কেতুৰ গোচৰ হোৱাৰ কাৰণে এইখিনি সময়ছোৱাত কৰ্মস্থানত আপোনালোকে নিশ্চয় অলপ হলেও আপোনালোকৰ ডিসএপয়েন্টমেন্ট থাকিব নিজৰ সহকৰ্মীৰ সৈতে মতবিৰোধ হ'ব পাৰে বিৰক্তি ভাৱ আহিব পাৰে আপোনালোকৰ নকৰো ইচ্ছাও যাব পাৰে এইখিনি সমস্যা সাৱধান হ'ব লাগিব ইয়াতে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত বাৰু এইটো যোৱাৰ আগতে মোৰ এইটো ৰৈ গৈছে ব্যৱসায়ৰ ক্ষেত্ৰতো ব্যৱসায়ৰ ঘৰৰ অধিপতি বুধ গ্ৰহটো হৈ কিনে আপোনালোকৰ ইয়াতে আছে বুধ গ্ৰহটো 10 তাৰিখৰ পিছত যেতিয়া ইয়াতে বুধ গ্ৰহটো আপোনালোকৰ চতুৰ্থ ঘৰত আহিব তেতিয়া আপোনালোকে অধিক সফল পাব পাৰিব কিছুমান ব্যৱসায় এইমাত্ৰ কৈছিলো যে পত্ৰকাৰিতা কিতাপ কাগজৰ ব্যৱসায় একাউন্টেন্ট বা কম্পিউটাৰ ৰিলেটেড ব্যৱসায় এডিটৰ ভ্ৰমণ এইবিলাক ক্ষেত্ৰত বা জ্যোতিষ লিখক এইবিলাক ক্ষেত্ৰতো আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব যদি টিচিং লাইনত বা টিউচন চেণ্টাৰত আপুনি কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল নিজস্ব যদি আপোনালোকৰ কোচিং চেণ্টাৰ আছে তেতিয়াহ'লে আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব এতিয়া জানো হওক ভাগ্য পিতা ধৰ্ম আৰু গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানৰ অধিপতি ৰবি গ্ৰহটো ৰাহুৰ সৈতে গ্ৰহণগ্ৰস্ত হৈ আছে 14 তাৰিখলৈকে 14 তাৰিখৰ পিছত ৰবি আৰু বৃহস্পতিৰ যুতি বনিব এইটো এটা খুবেই ভাল স্থিতি কাৰণটো হৈছে যে ৰবি আৰু বৃহস্পতি ইয়াতে যেতিয়া যুতি হ'ব
সেইটো এক প্ৰকাৰে চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে খুবেই ভাল যুগ হ'ব আপোনালোকৰ ইনকামৰ ক্ষেত্ৰতো এই যুটিটোৰ দৃষ্টি থাকিব সো আপোনালোকে ইনকামৰ ক্ষেত্ৰত নিশ্চয় চৰকাৰী ক্ষেত্ৰৰ সৈতে জড়িত হৈ এইখিনি সময়ত ভালে ফল লাভ কৰিবলৈ পাৰিব কিন্তু ইয়াতে কৈছো যে ৰবি গ্ৰহটো 14 তাৰিখলৈকে যেহেতু গ্ৰহণগ্ৰস্ত হৈ আছে আপোনালোকে 14 তাৰিখলৈকে সাৱধানতা অৱলম্বন কৰিব লাগিব 14 তাৰিখলৈকে আপোনালোকৰ ফালে অহা সুযোগটো মিছ হৈ যাব পাৰে এইখিনি সমস্যা আপোনালোকে ধৈৰ্য ধৰি চলিব লাগিব তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব ধৰ্ম কৰ্মস্থানত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে ভাগ্যৰ সাপোৰ্ট লাভ কৰিব পাৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব কেৱল কৰ্মস্থানত কেতুৰ স্থিতিৰ কাৰণে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনছ প্ৰকাৰৰ বৃহস্পতিৰ স্থিতি খুবেই ভাল বুধ গ্ৰহটো ইয়াতে থাকিব কিন্তু বক্ৰী হৈ কিনে ইয়াতে যাব 10 তাৰিখলৈকে বৃহস্পতি আৰু বুধৰ যুতি আছে তাৰ পিছত আপোনালোকৰ বুধ গ্ৰহটো ইয়াতে যাব শুক্ৰ গ্ৰহটো আহি কিনে আপোনালোকৰ ইয়াতে গোচৰ কৰিব আপোনালোকৰ 10 তাৰিখলৈকে বুধৰ স্থিতি বিবাহৰ স্থানৰ অধিপতি বুধৰ স্থিতি পঞ্চম ঘৰত থকাৰ কাৰণে লাভ মেৰেজৰ কাৰণে আপোনালোকৰ কাৰণে ভাল হৈ গ'ল কিন্তু আপোনালোকে এইখিনি সময়ছোৱাত যেহেতু বুধ গ্ৰহটো বক্ৰী হৈ আছে বক্ৰী হৈ থকাৰ কাৰণে আপোনালোকৰ বিবাহিত যিসকল আছে যিসকলৰ অলৰেডি বিয়া হৈ গৈছে তেওঁলোকৰ কাৰণে কৈছো বিবাহিত জীৱনত আপোনালোকৰ অলপ ধৈৰ্য ধৰি চলিব লাগিব বক্ৰী হৈ থাকিলে আপোনালোকৰ যিটো ফ্লো হ'ব লাগে বা যিটো আপোনালোকৰ ভাল এটা লাইফষ্টাইল মেইনটেইন কৰিব পাৰিব লাগে কিমানখিনি মেইনটেইন কৰিব নোৱাৰিব পাৰে এইখিনি সময়ছোৱাত আপোনালোক সাৱধান হৈ চলিব লাগিব আপোনালোকৰ ইয়াতে প্ৰেমৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি আছে বৃহস্পতিৰ স্থিতি আছে সো আপোনালোকে ধৈৰ্য ধৰি চলিব লাগিব কিছুমান বিৰক্তিকাৰক অহা বা বিৰক্তিকাৰক ভাৱ অহাটো বা বিচ্ছেদাত্মক ভাৱ অহাটো স্বাভাৱিক এইখিনি সময়ছোৱাত ধৈৰ্য ধৰি চলিব লাগিব বিবাহিত জীৱনৰ ক্ষেত্ৰতো কৈছো আপোনালোকে ভালদৰে মেইনটেইন কৰিব পাৰিব কেৱল ধৈৰ্য ধৰিব লাগিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ স্থানৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে বৃহস্পতি গ্ৰহটো বুদ্ধি স্থানত আছে বহুতে ভাল স্থিতি ইয়াৰ পৰা দ্বিতীয় স্থ হৈছে আপোনালোকৰ ৰাশিৰ অধিপতি হয় বৃহস্পতি গ্ৰহটো সাধাৰণ শিক্ষাৰ ঘৰত ৰবি ৰাহু আৰু শুক্ৰ গ্ৰহটো 25 তাৰিখলৈকে থাকিব ৰাহু গোটেইটো মাহ থাকিব আৰু ৰবি 14 তাৰিখলৈকে থাকিব তাৰ পিছত ৰবি যাব বুদ্ধি স্থানত মুঠতে চাবলৈ গ'লে আপোনালোকে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বা উচ্চ শিক্ষা দুটা ক্ষেত্ৰতে আপোনালোকে ভাল নাম অৰ্জন কৰিবলৈ পাৰিব এইখিনি সমস্যা বেয়া নহয় কেৱল আপোনালোকে ৰাহুৰ স্থিতিৰ থকাৰ কাৰণে কনফিউজন আহিব পাৰে আপোনালোকে নিজে যিটো পঢ়ে ভালদৰে খুঁটিনাটি মাৰি পঢ়িব তেতিয়া আপোনালোকে বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব আজিৰ এই ভিডিওটো ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ